জাতি মাটি ভেটিৰ কথা কৈ শৰাইঘাটৰ শেষ যুদ্ধখন কৰি চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ নতুন ৰণনীতি হাতত লৈছে আৰু এইবাৰ নতুন ৰণনীতিত খিলঞ্জীয়াৰ কোনো অস্তিত্ব নাই। ২৬ৰ কাৰণে তেওঁলোকে সুৰক্ষিত কৰিব খুজিছে, নিকপ কপীয়া কৰিব খুজিছে বাঙালী, মাৰোৱাৰী, বিহাৰী, হিন্দীভাষী লোকৰ ভোট। আৰু সেইবাবেই মৰাণ, মটক, কোচ ৰাজবংশী, আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰি, অৱজ্ঞা কৰি, অৱহেলা কৰি নতুন মন্ত্ৰীসভাত স্থান দিলে আকৌ এজন হিন্দীভাষী লোকক। মানে ভাৰতীয় জনতা পাৰ্টিত ৬৪গৰাকী বিধায়ক আছে, তাৰ ভিতৰত ২গৰাকী হিন্দীভাষী, এগৰাকী ইতিমধ্যে মন্ত্ৰী হিচাপে আছে অশোক সিংঘাল ডাঙৰীয়া, আৰু নতুনকৈ কৌশিক ৰয়ক মন্ত্ৰিত্ব দি, অৰ্থাৎ যি ২গৰাকী হিন্দীভাষীৰ প্ৰতিনিধি আছিল অসম বিধানসভাত, দুয়োকে মন্ত্ৰীসভাত স্থান দিলে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ লক্ষ্য হ'ল অনাগত নিৰ্বাচনত সকলোবোৰ হিন্দীভাষী ভোটক একত্ৰিত কৰি চৰকাৰ গঠন কৰা, বাকী খিলঞ্জীয়াই মৰি থাক আন্দোলন কৰা, তেওঁলোকক মাজে মাজে টোপ দিয়া আৰু এই টোপবোৰ গিলি থাকক। দুৰ্ভাগ্যজনক কথা, চিলাৰায়ৰ কথা কয় এওঁলোকে, অথচ কোচ ৰাজবংশীৰ এজনো মন্ত্ৰী নাই বৰ্তমান চৰকাৰখনত। অসম বিধানসভাত ইতিমধ্যে ৩গৰাকী কোচ ৰাজবংশীৰ প্ৰতিনিধি আছে, তৎসত্বেও কোনো এগৰাকী বিধায়ক মন্ত্ৰী হোৱাৰ যোগ্যতা আহৰণ কৰিব নোৱাৰিলে কিয়? এই প্ৰশ্নটো কোচ ৰাজবংশীৰ দল সংগঠনে কৰিবনে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আৰু এটা কথা মন কৰিব, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত বৰাকত মুঠ সমষ্টিৰ সংখ্যা হ'ল ১৩, আৰু ইয়াৰ ভিতৰত ৩টাত আছে ভাষিক সংখ্যালঘুৰ প্ৰভাৱ আৰু 10টা সমষ্টিত আছে হিন্দীভাষী লোকৰ প্ৰভাৱ। আৰু সেইবাবেই বৰাক উপত্যকাৰ পৰা ২জনকৈ বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ল। ইয়াৰ অৰ্থটো ক'বলগীয়া নাই, অনাগত ২৬ৰ নিৰ্বাচনত যাতে ১৩টা সমষ্টিৰ কমে 10টা সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ হাতত থাকে, তাক লৈ গোটেই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। আৰু এটা উল্লেখযোগ্য কথা হ'ল, বৰ্তমান বিধানসভাত ৬৪গৰাকী বিধায়কৰ ভিতৰত ৫গৰাকী বিধায়ক আহোম জনগোষ্ঠীৰ। ইয়াৰ ভিতৰত যোগেন মোহন, মন্ত্ৰী যোগেন মোহনক বাদ দি পুনৰ ৪গৰাকী আহোম বিধায়ক থাকিল, কিন্তু তেওঁলোক পুনৰ বাছনিত নুঠিল মন্ত্ৰিত্বৰ। কিয়? মৰাণ, মটক, কাৰ্বি, মিচিং বিভিন্নজনৰ প্ৰতিনিধি আছে। খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত কিয় খিলঞ্জীয়া জনগোষ্ঠীক গুৰুত্ব দিয়া নহ'ল? এনেই জাতি মাটি ভেটিৰ কথা মুখত কৈ থাকিলে নহ'ব। মন কৰিব, বাৰে বাৰে কৈছো, ২জনেই আছিল হিন্দীভাষী লোক বিধানসভাত, আৰু সেই ২জনকে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিহৰ ইংগিত দিছে বুজিবলৈ আৰু সাধাৰণ জনতাৰ বাকী নাই। সেয়ে আমি ডিকেবি ফেক্টে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনক অনুৰোধ জনাব খুজিছো, এনেই ফুংফাংকে থাকি লাভ নাই। অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ব্যৱস্থাটোৰ মাজত সোমাই লওক। কিয় আপোনালোকক এই ধৰণে অৱজ্ঞা কৰা হ'ল? কিয় আপোনালোকৰ প্ৰতিনিধিক প্ৰাপ্য মৰ্যাদা বা সন্মান দিয়া নহ'ল? এই কথাটো মুকলিকৈ ৰাজহুৱাভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকৰ সুধিব পৰা কলিজা আছেনে নাই? যদি অসমত অসমীয়াৰ চৰকাৰখনত ২জনকৈ হিন্দীভাষী লোক থাকে, যদি অসমীয়াৰ চৰকাৰখনত খিলঞ্জীয়া লোকসকলক অৱজ্ঞা কৰা হয়, অৱহেলা কৰা হয়, তাৰ পিছতো যদি আপোনালোকে মৌন আৰু নিৰ্লিপ্ত হৈ থাকে, তেতিয়াহ'লে সাধাৰণ মানুহে বুজি পাব অংকটো ক'ত কেনেকৈ আপোনালোকে কৰি আছে। অসমত শেহতীয়াভাৱে বৃহৎ যিটো চাহ জনগোষ্ঠী, তেওঁলোকৰ প্ৰতিনিধিৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে। এজনেই মন্ত্ৰী আছিল আপোনাৰ সঞ্জয় কিষাণ, তেওঁক আঁতৰাই ৰূপেশ গোৱালাক অনা হ'ল। ৬গৰাকী প্ৰতিনিধি থকা চাহ জনগোষ্ঠীৰ মাত্ৰ এজন মন্ত্ৰী, তাকো থকাজনক আঁতৰাই নতুনকৈ ৰূপেশ গোৱালা, যিজনে ২০২১ চনত কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি বিধায়ক হৈছিল। গতিকে এই গোটেই অংকবোৰ যদি বিশ্লেষণ কৰে, চিন্তা কৰে, বিভিন্ন দৃষ্টিকোণৰ পৰা চায়, তেতিয়াহ'লে অসম আৰু অসমীয়াৰ চৰকাৰ বুলি বাৰম্বাৰ কৈ অহা চৰকাৰখনৰ মতি গতি বুজিবলৈ আৰু বাকী নাথাকিব। শেষত ডিকেবি ফেক্টৰ এটাই কথা, যিসকল জাতি জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি দিল্লী পৰ্যন্ত আন্দোলন প্ৰসাৰিত কৰিছে, তেওঁলোকক কৈছো, যদি আপোনালোকৰ প্ৰাপ্য দাবী, প্ৰাপ্য অধিকাৰ, প্ৰাপ্য মৰ্যাদা আদায় কৰিব খোজে, তেতিয়াহ'লে অসম মন্ত্ৰীসভাত বা এই সাংবিধানিক বিষয়সমূহত নিজৰ প্ৰতিনিধি যিকোনো প্ৰকাৰে অন্তৰ্ভুক্তি কৰাৰ কাৰণে প্ৰয়াস কৰক, নহ'লে একো লাভ নাই। কেৱল আপোনালোকৰ নামত ৰাজনীতি হৈ থাকিব, আৰু এই ৰাজনীতিৰ ফল কি সেই কথাবোৰ কোৱাৰতো প্ৰয়োজন নাই। সাধাৰণ জনতাক আভুৱা ভৰি, সাধাৰণ জনতাক হাজাৰ সমস্যাৰ মাজেৰে ঠেলি দি
এই যি ৰাজনীতি চলি আছে নিকৃষ্ট ৰাজনীতি তাত আপোনালোকৰ হাত উজান দিয়া আমি দেখিছোঁ যদি আপোনালোকে হাত উজান নিদিলেহেঁতেন আপোনালোকৰ এই অধিকাৰ কাঢ়ি আজৰি আনি দিব পাৰিলেহেঁতেন কিন্তু তাকে কৰা নাই আৰু তাকে নকৰাৰ ফলস্বৰূপে সামান্য কিবা এটাৰ কাৰণে চৰকাৰৰ লগত গোপন বুজাবুজি কৰাৰ বাবে বাৰম্বাৰ আপোনালোকক অৱজ্ঞা কৰা হয় বাৰম্বাৰ আপোনালোকক মানে বিভিন্ন ধৰণে লাঞ্ছিত কৰা হয় বঞ্চনা কৰা হয় বিভিন্ন ধৰণে আপোনালোকক মানে তলত ৰখা হয় তাৰ পিছতো একো নকয় কেৱল মাজে সময়ে হুংকাৰ দিয়ে আন্দোলন কৰে প্ৰতিবাদ কৰে বাকী ফলাফল শূন্য গতিকে বৰ্তমান অসমৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সম্প্ৰসাৰণক লৈ যি ৰাজনীতি কৰা হৈছে এই ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকে খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি অনাগত সময়ত সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ